পলাই চাওঁ, নহ'লে তোক তাতে লগ পালে তাতে তোক দিলোঁ হয়। মোক সেনেকৈও ভাষ্য দিছে। ফোন ৰেকৰ্ডিংটো আছে মোৰ লগত, আপোনালোকক মই দি দিম। সেইখিনিয়ে এতিয়া মই দেখাৰ ক'ম মানে ছোৱালী এজনী কৈছিলে মোক জালুকবাৰীৰ পৰা ভঙা যাত্ৰী ভগৱান, তাৰ পৰা মই লৈ আহিলোঁ। লৈ আহি আপোনাৰ জালুকবাৰী তাতে আমাৰতো যাত্ৰী ভগৱান বুলি আমি জানো। আমি যাত্ৰীক সেৱা দিম বুলি আহোঁ। আমি ৰাতিপুৱাই কেতিয়াও যাত্ৰীৰ লগত কাজিয়া কৰিম বুলি নাহোঁ। ধূপধনা জ্বলাওঁ যাতে যাত্ৰীৰ লগত আমাৰ দিনটো ভালদৰে চলে। কিন্তু কিছুমান এনেকুৱা যাত্ৰী আছে যে এপটোৰ সেই বস্তুটো পইচাটো এপটো কৰে, আমি নিজে একো কৰিব লগা নাই। তেওঁলোকে জানে এই ৰূপে দি গ'লে ইমান পইচা আহিব, কিন্তু পইচা যিয়ে হওক কিন্তু ভাল ভদ্ৰ ভাষাৰেও ব্যৱহাৰ কৰিব পাৰে। কিন্তু যোৱাকালি যিটো আমাৰ চালকৰ যি অভদ্ৰ আচৰণ কৰিলে তাতে আমি ক্ষোভিত হৈছোঁ আৰু খুব লজ্জিত হৈছোঁ আৰু নিজকে এইখন দেশৰ নাগৰিক যেন লগা নাই আমাৰ। সেয়ে আমি এটা উচিত বিচাৰ পাম বুলি প্ৰশাসনৰ আমি সহায় ল'ম, কাৰণ আমাক এইটো উচিত বিচাৰ লাগিব। অন্যথা আমি বিৰুদ্ধে যি কৰিব লাগে আমি কৰিম, যিমান পাৰোঁ আমাৰ চালক সমাজে। দৰকাৰ হ'লে গুৱাহাটীৰ কেবে আমি জাম কৰি দিম, কিন্তু তেওঁক আমাৰ উচিত ব্যৱস্থাটো লাগিব। আৰু আমি আকৌ এবাৰ কৈছোঁ, চব যাত্ৰী এনেকুৱা নহয়, আমাৰ যাত্ৰী ভগৱান। আমি যাত্ৰীৰ লগত কেতিয়াও কাজিয়া কৰিম বুলি নাহোঁ, কিন্তু আমি কিছুমান যাত্ৰীক অনুৰোধ কৰিম, আপোনালোকে জানি বুজি আমাৰ চালকবিলাকক মেণ্টেল টৰ্চাৰ নকৰিব, অযথা গালি গালাজ নকৰিব। আপোনালোকৰে ভাই ককাইৰ মাজৰ পৰা আমি কৰ্ম সংস্থাপন বিচাৰি গুৱাহাটীত এই কেব চলাবলৈ আহিছোঁ। আমি কোনো নাচ গান কৰিবলৈ অহা নাই। ইয়াত ঘৰ ল'ৰা ছোৱালীক পুহিম বুলিহে আমি কেব চালক হৈছোঁ পেছাত। বাকী এইখিনিয়ে আমি অনুৰোধ থাকিল। ক'লৈ যদি এষাৰ কওক আহক নাই, আজি শেহতীয়াভাৱে প্ৰথম যেতিয়া কেব আহিছিল খুব সুন্দৰ ছাৰ্ভিচ, আমি খুব ভাল পাইছিলোঁ। কিন্তু শেহতীয়াভাৱে আমাৰ ওপৰত যেনিবা এটা অত্যাচাৰে আৰম্ভ হৈছে, প্ৰশাসনকে ধৰক বা যাত্ৰীৰে ধৰক। সেইদিনাখন আপোনালোকে বটকৰু দেখিছে, ফেচবুকত বৰ ভাইৰেল হৈছে যে পানীত সাংবাদিক এজন জনা বুজা মানুহ পানীত তেখেতৰ গাড়ীখন নিব নোৱাৰে, এতিয়া মোৰ গাড়ীখন কেনেকৈ নিব? এটা ভাড়াত আমি 200 পৰা 300 টকা পাওঁ। যদি 200-300 টকাৰ ভাড়াটোত মই 5,000-6,000 ভৰিবলগীয়া হয়, মই গাড়ীখন কিয় পানীত নমাওঁ? সেইটো কথা এজন মানে জনা বুজা মানুহে জানিব লাগে। যোৱাকালি যিটো ঘটনা ঘটিলে, যিটো লোকেশ্যন আমাক এপত লোকেশ্যন দেখুৱাই, আমি তেখেতৰ স্বাৰ্থত যে কি হ'ল, দাদা অলপ আগুৱাই থওক, আমি আগুৱাই থওঁ। যদি সেইখিনি কৰিব যাওঁতে আকৌ মই হাৰাছমেণ্ট হ'ব লাগে, আমি কিয় কৰিম? মোৰ লগত নোৱাৰে বুকিং কৰিছে গাড়ীখন। মানুহজন খৰাৰ কাৰণে মই গাড়ীখন লাহে ষ্টাৰ্টিঙত আছিলোঁ, মই মানুহজন বহি আছোঁ, উঠিব দিছোঁ। সেইখিনি সময়তে আহি পেলাই এজন পুলিচ বিষয়া, মানে পুলিচ এজন, তেখেতে আহি পেলাই ফটো মাৰি দিলে, 2,000 টকা মোৰ লগত ফাইন লগাই দিলে। আমাৰ ওপৰত হাৰাছমেণ্টৰ ওপৰত হাৰাছমেণ্ট। কিছুদিন আগতে এটা ঘটনা ঘটিল, দুজনী ল'ৰা ছোৱালী মোৰ গাড়ীত বহিছে, তেখেতে গাড়ীত বহিয়ে এটা অসভ্য আচৰণ কৰিছে। মই আইনাত দেখা পাই থাকোঁতো, ভাল নালাগে। মই তেখেতসকলক ক'লোঁ, এইটো আপোনালোকৰ বেডৰুম নহয়, এনেকৈ ব্যৱহাৰ নকৰিব। আপোনালোকে অন্ততঃ কেব এখনত বহি যোৱাৰ নিচিনা ভদ্ৰভাৱে যাওক। তাৰ কাৰণে তেখেতসকলে মোক কৈছে কমপ্লেইন দিম, কিবা কৰিম। যদি তেখেতসকলে কমপ্লেইন দিয়ে বা আহি পেলাই থানাত মোৰ বিৰুদ্ধে কিবা এটা উল্টাকৈ লগাই দিয়ে, মই তেতিয়ালৈ সোমাই গ'লোঁ। এইখিনিৰ কাৰণে যাত্ৰীসকলক অনুৰোধ কৰিছোঁ যে আমি আপোনালোকৰ মাজৰ এজন, আমি বেলেগ নহয়। অন্ততঃ আপোনালোকৰ ভাই ভনী ভতিজা ল'ৰা বুলি আপোনালোকে আমাক সেই অৱস্থালৈ নিনিব, যিটো অৱস্থা আমি কৰিবলগীয়া নহয়। কাৰণ আমি গাড়ীখন চলাই এটা মহা পাপ কৰা নাইতো, আপোনালোকক ছাৰ্ভিচ দিবলৈ আহিছোঁ আমি। তাৰ বিনিময়ত আমাৰ ঘৰখন চলিছে। গতিকে আমি যাতে আপোনালোকক সুচাৰুৰূপে আপোনালোকৰ গন্তব্যস্থানলৈ নিব পাৰোঁ আৰু আপোনালোকৰ যাতে এটা সুস্থ এটা মানে ব্যৱস্থা পায়, পৰিৱেশ এটা পায়, তাৰ কাৰণে ব্যৱস্থা যাতে প্ৰশাসনেও কৰি দিয়ে। অকল প্ৰশাসনে কিন্তু আমাৰ ওপৰতে হাৰাছমেণ্ট